আজি এটা মাছৰ ইউনিক একদম টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু খুব সহজতে বনাব পৰাকৈ সৰিয়হ নিতিওৱাকৈ মিনিটতে গুড়ি মিহি কেনেকৈ কৰিব পাৰি তাৰ এটা ইজি টিপছ আৰু একদম দেখিলে লোভ লগা হৈছে চাগৈ ৰেচিপিটো দেখি আৰু মই এনেকৈ খোৱাটো দেখুৱাই এইকাৰণে দিছোঁ যে এনেকৈ মই খাবলৈ ভাল লাগে এই ৰেচিপিটো আহকচোন চাওঁ আজি বনাওঁ আহক ৰঙালাও পাতৰ সৈতে মাছৰ খুব টেষ্টি এটা ৰেচিপি মাছ কলপাতত দি খাইছে হালধি পাতত দি খাইছে কিন্তু ৰঙালাও পাতৰ সৈতে মাছ এটা ইউনিক পদ্ধতিৰে বনাম হয়তো আপোনালোকে বহুতে খাইছে যিসকলে নাই খোৱা এবাৰ চেষ্টা কৰি চাব খুব ভাল লাগে সদায় একেই খাই খাই আমুৱাই নহয়নে অকণমান বেলেগ কৰি খাবলৈ ভাল লাগে বস্তুবিলাক আৰু পলম নকৰোঁ আহকচোন মই ৰঙালাও পাত এনেকৈ লৈ লৈছোঁ যদি ঘৰৰ সতেজ হয়তো আৰু কথাই নাই চিঙি আনিয়ে বনাব পাৰি পিছে মই বজাৰৰ পৰা লৈ আহিছিলোঁ বাৰু কেনেকৈ বনাম চাওঁ আহকচোন এয়া ৰঙালাওৰ আগৰ পাত এনেকৈ কুমলীয়া আৰু দেই মই বজাৰৰ পৰা যিহেতু লৈ আহিছিলোঁ অকণমান লেৰেলিলে একেবাৰে এইটো আৰু বাৰীৰ পৰা চিঙি আনিয়ে বনোৱাৰ সোৱাদেই সুকীয়া হয় পিছে আমাৰ বাৰীত ৰঙালাও এবাৰ নাই আৰু পাতখিনি যিমানখিনি ডাঙৰ ডাঙৰ পাত হ'লে ভাল আৰু কুমলীয়াৰে আকৌ ডাঙৰ পাত হ'লে সেই ৰেচিপিটো বনাবলৈ বিৰাট সুবিধা এইখিনি কাটি ল'লোঁ তাৰপিছতে এইখিনি খুব ভালকৈ ধুব লাগিব যিকোনো এনেকুৱা পাতজাতীয় বস্তুত বালি বহুত থাকে সেইকাৰণে ধোৱাটো বহুত জৰুৰী আৰু মই কি কৰিম দুবাৰ তিনিবাৰ এনেকৈ ধোৱাৰ পিছত অলপ পানীত এনেকৈ ভিজাই থৈ দিম তেতিয়া যি বালি লাগি থাকিব সেই আঁহবিলাকত ধুনীয়াকৈ পিছত তললৈ সৰি যাব নহ'লে দাঁতত খেচেক খেচেকৈ লাগি যাব আৰু এতিয়া সেয়া মানে পিঁয়াজ নহৰু আৰু আদা এইকেইটা প্ৰথমতে গুচাই মেলি লওঁ আপোনালোকে কেতিয়াবা ৰঙালাও পাতত এনেকৈ মাছৰ জুতি লৈ পাইছে নাই বাৰু ৰঙালাও পাতৰ বৰা হয়তো খাইছে নহয়নে কিন্তু এইটো জুতি অকণমান বেলেগ এইকাৰণে কৈছোঁ ভাপত দিয়া নহয় আপোনালোকে পিছে এইটো ভাপত দিও বনাব পাৰে দেই চাই থাকিলে আপোনালোকে গম পাব মানে তেল ব্যৱহাৰ নকৰাকৈ বনাব পাৰিব আৰু পিঁয়াজ কাটি ল'লোঁ আদা নহৰু গুচাই ল'লোঁ আৰু বিলাহী এইকেইটা বস্তুটো আৰু দিবই লাগে এতিয়া বিলাহীটো কাটি লোৱাৰ পিছত মই কৈছিলোঁ নহয় আপোনালোকক সৰিয়হ নিভিজোৱাকৈ কেনেকৈ বনাব পাৰি ইজিতে দেখুৱাম বুলি লৈ লৈছোঁ সৰিয়হ আৰু ধনিয়া গুটি ছিজনত ধনিয়া পাত থাকিলেও নিদিলেও বাৰু কথা নাই কিন্তু নাই কাৰণে মই ধনিয়া গুটি দি দিছোঁ দি শুকানেই মই এইখিনি মিক্সি জাৰটোত দি দিম নহ'লে কি হয় বহুত দেৰি ভিজাই থ'ব লাগে সৰিয়হ নহয়নে আৰু পানী নিদিয়াকৈ শুকানে পিচিলোঁ এনেকৈ দেখিলেনে এইখিনিতো প্ৰায় মিহি হৈ গ'ল ইয়াতে এতিয়া যিহেতু মই এই পেষ্টখিনি বনাওঁতে পানী ব্যৱহাৰ নকৰোঁ সেইকাৰণে বিলাহী কাটি লৈছিলোঁ সেয়া দিছোঁ বিলাহীৰ পৰাতো ৰস ওলাবই আৰু পিঁয়াজ তাৰপিছত দি দিছোঁ বাকী যিখিনি আদা নহৰু সেইখিনি কাটি লৈছিলোঁ সেয়া দিছোঁ আৰু জলকীয়াটো এই ৰেচিপিটোত জলকীয়াটো বহুত দৰকাৰী জলকীয়াটো দিলেহে কিন্তু খাবলৈ ভাল লাগিব সোৱাদ হ'ব দুটা জলকীয়া এনেকৈ দি দিছোঁ বাকীখিনি পিছত কাটি দিম নিমখ সৰিয়হ পিচিলে দিবই লাগে নহ'লে অকণমান তিতিকি ভাৱ হয় বুলি কয় আৰু এতিয়া চাব দেই কিমান ধুনীয়া এটা পানী নিদিয়াকৈ পেষ্ট হৈ গ'ল আৰু সৰিয়হখিনি কিমান ধুনীয়াকৈ পিছা গ'ল নহয়নে বাৰু ইজি টিপছ যদি আপোনালোকৰ কেতিয়াবা ভাৱ হয় যিসকলে জানেতো জানেই যিসকলে নাজানে তেখেতসকলে এনেকুৱা কৰিব প্ৰথমতে শুকানে পিচি ল'ব পিছত অকণমান পানী দি দিব নহ'লে এনেকুৱা বস্তু যদি দিয়ে তেতিয়াতো আৰু ধুনীয়া এটা পেষ্ট হৈয়ে যায় এয়া ৰেডি হৈ গ'ল পিছে মাছখিনি মেৰিনেট কৰি লওঁ মাছ এয়া লৈ লৈছোঁ মই বাহু মাছ দেই আৰু নিমখ হালধিটো জৰুৰী ইয়াতে আকৌ পাতত দিয়াৰ নিচিনা হয় যিহেতু এই মাছবিধো তেনেকুৱাই বনাইছোঁ গতিকে ইয়াতে নেমু বহুত জৰুৰী কাৰণ মাছ মেৰিনেট কৰোঁতে যদি নেমু এনেকৈ চেপি দিয়া হয় নিমখ হালধি ধুনীয়াকৈ তাত সোমাই যায় আৰু খুব ভালকৈ এনেকৈ সানি ল'লোঁ আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ কিন্তু বহুত ভাল লাগিব আৰু যিসকলে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাবলৈ নিশ্চয় মন যাব ৰঙালাও ঘৰত যাৰ হৈ আছে আৰু মিনিটতে পাত আনি বনাবলৈ মন যাব আৰু এইফালে সেইখিনি মেৰিনেট হওঁ মানে এইখিনি পাতখিনি হাতেৰে এনেকৈ মোহাৰি ধুনীয়াকৈ ধুব লাগিব আৰু পাতখিনি বহুত বুঢ়া নল'ব দেই অকণমান কুমলীয়াৰে ডাঙৰ মানে পাত হ'লে ভাল হয় ডাঙৰ পাত এইকাৰণে কৈ আছোঁ যেতিয়া মিডিয়াম নহয় মাছৰ সৈতে তেতিয়া ডাঙৰ পাত হ'লে সুবিধা হয়
আৰু এতিয়া এয়া ভালকৈ ধুই লৈছোঁ দেই। আৰু এইখিনিতে সদায় ৰিকুৱেষ্ট কৰাৰ দৰে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যদি ভাল লাগে এটা কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ এক্সপিৰিয়েঞ্চ জনাবচোন কেনেকৈ খায়। আৰু এই জুতিটো এবাৰ লৈ চাব আৰু মোক ভাল লাগিলে এটা লাইক কৰি নিশ্চয় অনুপ্ৰাণিত কৰিব। আৰু এতিয়া এইখিনি ভালকৈ দুটা ভাগত মই এনেকৈ জাপি লৈছোঁ। এইকাৰণে জাপি লৈছোঁ, মোৰ বনোৱা টেকনিকটো অকণমান বেলেগ হ'ব বুলি আপোনালোকক কৈয়ে আছোঁ, ভিডিঅ'টো চাব শেষলৈকে। সেইকাৰণে কেইখনমান জাপি জাপি দিছোঁ এনেকৈ পাত দি। সেই সৰিয়হৰ পেষ্টটো ইয়াতে প্ৰথমতে অলপ দি লৈছোঁ দেই। আৰু জাপি দিয়াটো নিজৰ ওপৰত কথা, আপোনালোকে কেনেকৈ এই মাছটো ইয়াত কভাৰ কৰে। আৰু এনেকৈ মাছ পিচ দি দিলোঁ। মাছ পিচ দি দিয়াৰ পিছত ইয়াৰ ওপৰত এটা জলকীয়া দি দিম। জলকীয়া কৈছিলে নহয় বহুত জৰুৰী বুলি, আৰু যিসকলে জলকীয়া নাখায় উপায়টো নাই, নিদিব আৰু। তাৰপিছত আকৌ অকণমান এনেকৈ সৰিয়হৰ পেষ্ট দি দিলোঁ। দি ইয়াতে আকৌ জলকীয়া দি দিলোঁ। দি লৈ এনেকৈ যেনেকৈ পাৰে আৰু তেনেকৈ মেৰিয়াই মুঠতে যেনে তেনে মাছটো থাকিব লাগে, নহয়নে? এয়া এইখিনিতে কওঁ, এনেকৈ যেতিয়া বনায়, যিসকলে তেল একেবাৰে নাখায় তেখেতসকলে ভাপতো দিব পাৰে। কিন্তু ভাপত দিলে সেই সোৱাদটো অকণমান কমিব যেন লাগে মোৰ। কলপাতত দিয়া কথাটো অকণমান বেলেগ হয় যিহেতু, সেইকাৰণে এনেকৈ ধুনীয়াকৈ মই কি কৰিলোঁ, এডাল সূতাৰে বান্ধি দিলোঁ দেই, নহ'লে নৰব নহয়। এনেকৈ সূতাৰে বান্ধি দিলোঁ। দি গোটেইকেইটা টোপোলা সেনেকৈ কৰি ল'ম। আৰু আপোনালোকে মোৰ চেনেলটোত মোৰ ভিডিঅ'বিলাক চাই মোক অনুপ্ৰাণিত কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ আজিৰ ৰেচিপিটো ভাল পাব। আৰু এয়া এখন পেন লৈ লৈছোঁ, কেৰাহী আৰু যেনেকুৱা হয়, ননষ্টিক হ'লে ভাল হয় বাৰু দেই। তাতে মাষ্টাৰ্ড অইল দি দিলোঁ। মই কৈছিলোঁ নহয় তেল নোখোৱাসকলে ভাপত দি দিব। আৰু টোপোলাকেইটা দি দিলোঁ। দি লৈ এনেকৈ লাহেকৈ ফ্লেমটো ল' কৰি ঢাকি দিলোঁ। অলপ সময়ৰ পিছত এয়া মই লুটিয়াই দেখুৱাম, চাব লেটু সেটু হৈয়ে আহিছে। পিছে ফ্লেমটো যদি মিডিয়াম বা হাই কৰি দিয়ে নহয়, মাছটো ভালকৈ নিসিজিব, কিন্তু আকৌ ভিতৰৰ যিখিনি গ্ৰেভি হ'ব সৰিয়হৰ সেইখিনিও নহ'ব। আৰু এটা ছাইড আধা সিজা হৈছে বুলি ধৰক, এনেকৈ লুটিয়াই দিছোঁ। এতিয়া নেক্সট ছাইডটো হোৱালৈকে আপোনালোকে মাজে মাজে চাব, তেতিয়া গম পাব যে কিমান হৈছে। অলপ হেঁচি হেঁচি দিব হেতাখনেৰে। আৰু এয়া নেক্সট ছাইডটো মই দেখুৱাই দিছোঁ, চাওক একেবাৰে লেটু সেটু হৈ গ'ল, মানে মাছটো হৈ গ'ল। খুব ভাল লাগে খাবলৈ, বিৰাট টেষ্ট এটা আহে দেই। আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব ৰেচিপিটো। আৰু এতিয়া মই কাঢ়ি লৈছোঁ। পিছে সেই ৰছীকেইডাল যিকেইডাল সূতা, সেইকেইডাল পিছে নাখাব আকৌ, সেইকেইডাল আঁতৰাই পেলাব। সেইকেইডাল বান্ধিবৰ কাৰণেহে ব্যৱহাৰ কৰিছিলোঁ। জাষ্ট ধেমালি কৰিছোঁ দেই আপোনালোকক। খুব বেছি চিৰিয়াছৰ ৰেচিপি বনাই থাকিলেওতো মুডটো ভাল নহয়, হয়নে নহয় বাৰু? তাৰপিছত এয়া আঁতৰাই দিলোঁ। দি লৈ এতিয়া গৰম ভাতৰ সৈতে খোৱাৰহে কথা। ভাল লাগিলে কমেণ্ট কৰি জনাব।